চুবুৰীৰ পৰা আমাৰ বেলপাৰ্টি তেওঁলোকৰ দল কামৰূপৰ বংশৰৰ ফিংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস পালন বিদ্যায়তনিক পৰিমণ্ডলত বংশৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলক অগ্ৰগামী কৰাৰ মহান স্বপ্ন আগত ৰাখি এছাম শিক্ষাব্ৰতী দূৰদৰ্শী ব্যক্তি আৰু সৰ্বসাধাৰণ ৰাইজৰ ত্যাগৰ বিনিময়ত জন্ম লাভ কৰা বংশৰ অঞ্চলৰ এখন উচ্চ শিক্ষানুষ্ঠান ফিংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জ্বল প্ৰতিষ্ঠা বৰ্ষ অতিক্ৰম কৰিলে প্ৰতিষ্ঠা দিৱসৰ লগতো সংগতি ৰাখি এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই আগন্তুক 10 ফেব্ৰুৱাৰীত মুকলি সভাৰ লগতে সাংস্কৃতিক অনুষ্ঠান উদযাপন কৰিব ফলকুছিৰ পৰা লিপাংকৰ ঠাকুৰীয়াৰ ৰিপৰ্ট ইছা 24x7 আমাৰ সংবাদ মাধ্যমলৈ আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা ৰাখিছোঁ আমি আমাৰ বিদ্যালয়ৰ অৰ্থাৎ ফিংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ লাহে লাহে বাচ্চা এটা ডাঙৰ হোৱাৰ দৰে আমি এতিয়া 35 বছৰ বৰ্ষত ভৰি দিলোঁ আৰু 35 বৰ্ষত ভৰি দি আমি এইবাৰ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰিছিলোঁ এই আয়োজনত আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী অধ্যয়নৰত ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ৰ পৰা অৱসৰপ্ৰাপ্ত প্ৰাক্তন কৰ্মী চৰ্দাৰ কাৰ্যকৰী সমিতিৰ সভাপতি মহোদয় বিভিন্নজনৰ সহায় সহযোগ পাই মই নথৈ আনন্দিত হৈছোঁ বংশৰৰ ৰাইজে বিদ্যালয়খনক মৰমেৰে আঁকোৱালি লৈছে আৰু ময়ো তেখেতসকললৈ মোৰ শ্ৰদ্ধা নিবেদিছোঁ এই চেগতে আমি অহা 10 তাৰিখে আমি মুকলি অধিৱেশন পাতিম মুকলি অধিৱেশনত আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে এইবাৰ এখন ফান মাৰ্কেট খুলিম ফান মাৰ্কেটৰ জৰিয়তে যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় বাণিজ্যৰ কথাখিনিও শিকিব পাৰে তাৰোপৰি বিজ্ঞানৰ প্ৰতি যাতে তেওঁলোকৰ শ্ৰদ্ধাটো বাঢ়ে তাৰ কাৰণে আমি কিছুমান প্ৰজেক্ট প্ৰদৰ্শন কৰিম এই সকলোবিলাক আমাৰ ইতিমধ্যে যোজা চলিয়ে আছে সেইদিনা এইবিলাক প্ৰদৰ্শন কৰিম আৰু তাত ছাত্ৰ ছাত্ৰী অভিভাৱকসকল আহি অংশগ্ৰহণ কৰিব বুলি মই আটাইলৈ এই সংবাদ মাধ্যমেৰে আমন্ত্ৰণ জনাইলোঁ ধন্যবাদ খুব ভাল নমস্কাৰ মোৰ নাম শ্ৰী অল্পনা বৰ্মন মই নৱম শ্ৰেণীৰ ছাত্ৰী আজি আমাৰ স্কুলৰ প্ৰতিষ্ঠা দিৱস আজি 1989 চনত আমাৰ স্কুল স্থাপন হৈছিল আজি 35টা বছৰ অতিক্ৰম কৰিলে সেই উপলক্ষে আমাৰ স্কুলৰ প্ৰতিষ্ঠা দিৱসৰ আজি শোভাযাত্ৰাটো সুকলমে হৈ গ'ল আমাৰ ছাত্ৰ ছাত্ৰীসকল লগতে প্ৰাক্তন দাদা বাইদেউ সকলো আহিছিল আৰু প্ৰতি বছৰে যাতে আমাৰ স্কুলৰ প্ৰতিষ্ঠা দিৱস এনেকৈ উদযাপন হৈ থাকে মই সেয়া কামনা কৰিছোঁ লগতে আমাৰ স্কুলৰ ছাৰ বাইদেউসকলক মই ধন্যবাদ জনাইছোঁ ধন্যবাদ নমস্কাৰ মই ফিংগেশ্বৰ হাইস্কুলৰ সহকাৰী শিক্ষক আমি এসপ্তাহজোৰা প্ৰস্তুতিৰ অন্তত আজি আমি এটা বিশাল শোভাযাত্ৰা আয়োজন কৰিছোঁ এইবাৰ আমাৰ ফিংগেশ্বৰ হাইস্কুলে প্ৰতিষ্ঠা দিৱস উদযাপন কৰিবলৈ লৈছোঁ আজি প্ৰতিষ্ঠা দিৱসত আমাৰ বিভিন্ন বেংক পাৰ্টি নামতি দল প্ৰাক্তন ছাত্ৰ ছাত্ৰী লগতে আমাৰ ৰাইজৰ অংশগ্ৰহণে আমাক সঁচাকৈ খুব আনন্দিত কৰিছে অহা 10 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মুকলি অধিৱেশন হ'ব সেই অধিৱেশনতো আমি বিজ্ঞান প্ৰদৰ্শনী কৰিবলৈ ওলাইছোঁ গতিকে সকলো ৰাইজকে আমি অংশগ্ৰহণ কৰাৰ কাৰণে আমি বিনম্ৰভাৱে অনুৰোধ জনালোঁ ধন্যবাদ মই এজন ফিংগেশ্বৰ হাইস্কুলৰ প্ৰাক্তন কৰ্মচাৰী আজি এই আমাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে মই অংশগ্ৰহণ কৰিবলৈ পাই মই ইয়াত নথৈ ধন্য মানিছোঁ আৰু ভৱিষ্যতৰ আমাৰ সমূহ কাৰ্যসূচীতে আটাইবিলাক ৰাইজৰ লগতে ময়ো সহযোগ কৰি আমাৰ কাৰ্যসূচীবিলাক সমাপন কৰাৰ কাৰণে মই সদায় উপস্থিত থাকিম বুলি ধন্যবাদ জনাইছোঁ পোনপ্ৰথমে ফিংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰিয়ালৰ তৰফৰ পৰা সমূহ অভিভাৱক অভিভাৱিকা সমূহ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আই মাতৃ আমি আটাইলৈকে স্বাগতম জনাইছোঁ আজি আমাৰ 35তম প্ৰতিষ্ঠা দিৱস উপলক্ষে ফিংগেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয়ে আমাৰ বংশৰ গাঁৱৰ এমূৰৰ পৰা সিমূৰলৈকে
আমাৰ এটি বিশাল শোভাযাত্ৰা আয়োজন কৰা হয়। অতি সুন্দৰকৈ এই শোভাযাত্ৰাটি সমাপন হয়। এই শোভাযাত্ৰাত আমাৰ বিদ্যালয়ৰ পৰিচালনা সমিতিৰ বিভিন্ন বিষয়ববীয়া, আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী, বিদ্যালয়ৰ সহকৰ্মী শিক্ষক শিক্ষয়িত্ৰী আৰু প্ৰাক্তন ছাত্ৰ ছাত্ৰী মাতৃগোট আটাইয়ে সহায় সহযোগিতা কৰে। এই চেগতে আমি তেখেতসকললৈ ধন্যবাদ জনাইছোঁ। আগন্তুক 10 ফেব্ৰুৱাৰী তাৰিখে আমাৰ মুকলি অধিৱেশন হ'ব আৰু সেই মুকলি অধিৱেশনত বিজ্ঞান প্ৰদৰ্শনী হ'ব, ফান মাৰ্কেট প্ৰদৰ্শনী হ'ব। আমি তালৈ সকলোকে আমি নিমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।